বহু দিনৰ পৰা ডিব্ৰুগড়ৰ ৰাইজে এটা বস্তু দাবী কৰি আছিল যে ৰাতিপুৱাৰ ভাগত গুৱাহাটীলৈকে এখন ফ্লাইট যাব লাগে। যোৱাকালি ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব। বাকি ফ্লাইট বিলাক একেই থাকিব। এখন অতিৰিক্ত মৰ্নিং ফ্লাইট ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব। গুৱাহাটী ডিব্ৰুগড়, ডিব্ৰুগড় গুৱাহাটী। ঠিক একেধৰণে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ, শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব। দিল্লী আৰু যোৰহাটৰ মাজত ডিৰেক্টলি এখন নতুন ফ্লাইট 20 ছেপ্টেম্বৰৰ পৰা চলিব। আৰু গুৱাহাটী আৰু নবী মুম্বাই, যেটো মুম্বাইৰ নতুন এয়াৰপোৰ্ট আছে, তাতো তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব। তাৰ ডেট যদিও তেওঁলোকে এতিয়াও দিয়া নাই, কাৰণ তাতো এয়াৰপোৰ্টটো এতিয়ালৈকে ৰেডি হৈ উঠা নাই। কিন্তু 3খন নতুন ফ্লাইট দিল্লী যোৰহাট ছেপ্টেম্বৰ 20, এডিশনেল ডেইলি আৰ্লি মৰ্নিং ফ্লাইটস গুৱাহাটী শিলচৰ, গুৱাহাটী ডিব্ৰুগড়। এইখিনি আপোনালোকে নতুনকৈ পাব, বিশেষকৈ ডিব্ৰুগড়ে পাব। এইটো এটা ভাল খবৰ আছে।